কথাটো হৈছে কি দলগাঁও সমষ্টিৰ কংগ্ৰেছৰ 12জন কেণ্ডিডেট আৰু ইফালে ৰাইজৰ দল আছে আৰু শুনামতে এলায়েন্সৰ কিবা আগবাঢ়ি আছে গতিকে এলায়েন্স হ'ব তেখেতসকলৰ কথা আৰু গতিকে আমি আমাৰ কাম কৰি আছোঁ আমি আমাৰ সংগঠন মজবুত আছে গ্ৰাছৰুট লেভেলৰ পৰা একদম ওপৰলৈকে ডিষ্ট্ৰিক্ট কমিটিলৈকে সকলো আমাৰ বুথ কমিটি আছে আঞ্চলিক কমিটি আছে আপোনাৰ ব্লক কমিটি আছে ডিষ্ট্ৰিক্ট কমিটি আছে আমাৰ সংগঠন পৰা মজবুত আছে যোৱাবাৰতকৈ এইবাৰ মোটামুটি আপোনাৰ কামৰ কাৰণে মই যিখিনি কাম কৰিব দলগাঁও সমষ্টিৰ ৰাস্তা ঘাট স্কুল কলেজ মাটিৰ পাট্টা গোটেইখিনি কৰিছোঁ ৰাইজ সন্তুষ্ট ৰাইজে অপেক্ষা কৰি আছে এইবাৰ তালাচাবিত আৰু বেছিকৈ ভোট দিব নিৰ্বাচনৰ পূৰ্বে স্যাৰ কংগ্ৰেছৰ পৰা ৰিপুণ বৰা ইতিমধ্যে বিজেপিলৈ আজি তেওঁলোকে গমন কৰিলে কি ক'ব স্যাৰ ভূপেন বৰা কথাটো হৈছে মাত্ৰ ভূপেন বৰা নহয় এতিয়ালৈকে কংগ্ৰেছৰ যিমান ডাঙৰ ডাঙৰ লিডাৰ আছে হিন্দু লিডাৰ আছিলে সকলো গুচি গ'ল এতিয়া আৰু ৱেইট কৰক ইলেকশ্যন আহি আছে আৰু বহুত যিখিনি আছিলে গোটেইখিনি গুচি যাব এতিয়া ইলেকশ্যনটো আপোনাৰ সেই লাইনত নাই কংগ্ৰেছত বৰ্তমান মুছলমান মানুহে আছে মিয়া মানুহে আছে বাকী ক'ত আছে হিন্দু মানুহ নাই নহয় যিখিনি হিন্দু মানুহ আছিলে সেইকাৰণে গোটেইখিনি আপোনাৰ হেৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এজেণ্ট আছিলে এজেণ্টবিলাক গুচি গৈ আছে এতিয়া আপোনাৰ সেইকাৰণে যিটো দেখা পাইছে আমাৰ মাইনৰিটি মানুহে ভাবিছিলে যে কংগ্ৰেছে হয়তো এটা চৰকাৰ ফৰ্ম কৰিব বা আগুৱাই আহিব কিন্তু সেইটোতো বাস্তৱত ৰূপায়িত নহয়গৈ সেইটো মাইনৰিটি মানুহবিলাকে এতিয়া মাইনৰিটি অঞ্চলত কনচেনট্ৰেট এৰিয়া যিমান আছে তাতে গোটেইখিনি তালাচাবিতে জিকাব আৰু চাওক দলগাঁও সমষ্টিত যিকেইজন কেণ্ডিডেট আছে আৰু আজিজুৰ ৰহমান চাহাব ৰাইজৰ দলৰ আছিলে ইহঁতে এলায়েন্সটো হ'লে মানে মোৰ কাৰণে অলপ টাফ হয় কাৰণ আজিজুৰ ৰহমানো আপোনাৰ মানে কি মাইনৰিটি এজন লিডাৰ মাইনৰিটিৰ কাৰণে বহুত কাম কৰিছে আপোনাৰ আমচুৰ সভাপতি আছিলে গতিকে অলপ টাফ আৰু টাফ কণ্টেষ্ট হ'ব আৰু দেখা পাইছে দলগাঁও সমষ্টিত অখিল গগৈ আহি বহুতো প্ৰচাৰ কৰি আছে বহুতক শপত খুৱাই আছে এই ক্ষেত্ৰত আপুনি কি ক'ব চাওক এইটো আপোনাৰ সংবিধানৰ ভায়লেশ্যন হৈছে আৰু আমাৰ ধৰ্মীয় হেৰি আঘাত আনিছে শপত খোৱাব নালাগে এটা ভোট ইলেকশ্যনটো বেলেগ বস্তু আৰু শপত খোৱাটো বেলেগ বস্তু এইটো হ'ব নালাগিছিলে আৰু অখিল গগৈ যিমানে শুনক অখিল গগৈৰ সমষ্টিত মিয়া মানুহৰ মিয়া মানুহ বনোৱা কাম কৰিব যোৱা মানুহখিনিক প্ৰটেকশ্যন দিব পৰা নাই পিঠি ফালি দিছে তেখেত তাতে একো ক'ব নোৱাৰে একো কৰিব নোৱাৰিলে আমাক কি প্ৰটেকশ্যন দিব অখিল গগৈয়ে গতিকে অখিল গগৈৰ ইয়াতে প্ৰভাৱ নপৰে আইজৰ হিচাপে বেলেগ কথা আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221